আজি আমি নলবাৰীবাসী হিচাপে লজ্জিত হৈছো এইকাৰণে যে জেজেএমৰ যিগৰাকী মন্ত্ৰী সেইগৰাকী নলবাৰী সমষ্টিৰ প্ৰতিনিধি আৰু এই জেজেএম গোটেই ভাৰতৰ ভিতৰত আটাইতকৈ মানে পয়া লগা জেজেএমৰ মানে যিটো তালিকা তাৰ ভিতৰত দ্বিতীয়ত আছে। একেবাৰে মানে বেয়াৰ ফালৰ পৰা দ্বিতীয় স্থানত থকা মন্ত্ৰীগৰাকী আমাৰ নলবাৰী সমষ্টিৰ প্ৰতিনিধি হিচাপে হোৱাৰ কাৰণে আমি আচলতে লজ্জাবোধ কৰিছো। এয়া অসমৰ কাৰণে লজ্জাবোধ। এইগৰাকী মন্ত্ৰীয়ে জয়ন্ত মল্ল বৰুৱাই আগতে মানে ধৰক গুৰুচৰ নামেৰে সমগ্ৰ অসমত নলবাৰীবাসীক লজ্জানত কৰিছিল। এইবাৰ আকৌ জেজেএমৰ দায়িত্বত থাকি তেখেতে জেজেএমক ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ কেলেংকাৰীৰ এখন মানে ৰাজ্য হিচাপে যেতিয়া চিনাক্ত কৰাই তেখেতে অসমবাসীক সমগ্ৰ ভাৰতবাসীৰ আগত লজ্জানত কৰিছে। গতিকে আমি আজি জেজেএমৰ এই যে দুৰ্নীতিৰ বিৰুদ্ধে আমি ওলাই আহিছো। জয়ন্ত মল্ল বৰুৱাই নিজে নৈতিক দায়িত্ব স্বীকাৰ কৰি তেখেতে পদত্যাগ কৰা উচিত, কিয়নো জেজেএমৰ থলুৱা যিবিলাক ঠিকাদাৰ আছে সেই ঠিকাদাৰবিলাকে প্ৰায় 20,000তকৈ অধিক কোটি টকা তেখেতসকলৰ এতিয়াও মানে অনাদায়ী হৈ আছে, আদায় দিব পৰা নাই। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ পকেটত থকা কিছুমান ঠিকাদাৰে কিন্তু তেওঁলোকৰ প্ৰাপ্য ধনবিলাক কিন্তু তেওঁলোকে উলিয়াই নি আছে, অকল জয়ন্ত মল্ল বৰুৱাৰ নিজৰ মানে পাৱাৰ মানে ইউজ কৰি। গতিকে মই জয়ন্ত মল্ল বৰুৱাক সকীয়াই দিব বিচাৰিছো, আপুনি নলবাৰীবাসীক লজ্জানত কৰিছে, অসমবাসীক লজ্জানত কৰিছে। প্ৰথমতে গৰুচৰৰ নামেৰে আমাৰ নলবাৰীক লজ্জানত কৰিছে। এইবাৰ আপুনি জেজেএমৰ দায়িত্বত থাকি এজন মন্ত্ৰী হিচাপে বিফল মন্ত্ৰী হিচাপে নলবাৰীক লজ্জানত কৰিছে। আপুনি নৈতিক দায়িত্ব স্বীকাৰ কৰি আপোনালোকে বৰ্তমান আপুনি মানে অনতিপলমে পদত্যাগ কৰক। গুৱাহাটী হাইকোৰ্টে আপোনালোক আগতে কৈছো যে বাংলাদেশীক বৰপিৰা পাৰি দি বিজেপিয়ে ইতিমধ্যে 5গৰাকীকে তেজল যুৱকৰ তেজেৰে গুৱাহাটীৰ ৰাজপথ ৰঙালী কৰিছিল। আপোনালোকে কা বিৰোধী আন্দোলনৰ সময়ত দেখিছিলে। এইগৰাকী এই যে বিজেপি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই সময়ত কা আন্দোলনৰ সময়ত অনা অসমীয়া এগৰাকী পুলিচ বিষয়াক মোতায়েন কৰি আনি আমাৰ 5গৰাকীকৈ ডেকা ল'ৰাৰ যুৱকৰ বুকুত মানে গুলীবিদ্ধ কৰাইছিলে। গতিকে তেওঁলোকৰ যে বাংলাদেশী প্ৰীতি আছিল সেই কথা কা জৰিয়তে সকলোৱে গম পায়। তেওঁলোকে বাংলাদেশীক বৰপিৰা পাৰি দিছিল প্ৰথমৰে পৰা, আৰু সেইকাৰণে তেওঁলোকৰ বিধায়ক আগতে আমি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীজন বিজেপিৰ বিপ্লৱ দেৱ বাংলাদেশী মূলৰ আছিল, সেইটো প্ৰমাণ হৈ গৈছিল। এতিয়া অসমতো তেওঁলোকৰ বিধায়ক যে বাংলাদেশী হৈছে এটা প্ৰমাণ হৈছে। আমি এই বাংলাদেশী বিধায়কৰ যে বিধায়কপদ খাৰিজ কৰিব লাগে, আৰু বিজেপিয়ে সমগ্ৰ অসমৰ ওচৰত, অসমৰ জাতীয় সমাজৰ ওচৰত, জাতীয় জীৱনৰ ওচৰত তেওঁলোকে আঁঠু কাঢ়ি ক্ষমা খুজক।